জিঅ'য়ে ইটি টেলিকম এৱাৰ্ডছৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। টেলিকম অৱ দ্য ইয়েৰৰ লগতে আন 4টা বিশেষ বঁটাও লাভ কৰে। ডাটা ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰতে আগবাঢ়ি আছে। প্ৰতিজন ব্যৱহাৰকাৰীৰ বাবে 32 GB ডাটা উপলব্ধ। সেই প্ৰত্যেকজন ব্যৱহাৰকাৰীক ধন্যবাদ যিয়ে 40 GBতকৈও অধিক প্ৰতি মাহে ডাটা ব্যৱহাৰ কৰে। জিঅ'য়ে প্ৰতি জিবি ডাটাৰ মূল্য নিৰ্ধাৰণ কৰিছে 8 টকাকৈ। আৰু প্ৰত্যেক ঠাইতে 5G নেটৱৰ্ক সুনিশ্চিত কৰিছে। সেইবাবেইটো লাভ কৰিছে জিঅ'য়ে অপাৰেটৰ অৱ দ্য ইয়েৰ খিতাপ। CEO মেথিউ ওমেনে লাভ কৰে CEO অৱ দ্য ইয়েৰ খিতাপ। তেখেতে মেড ইন ইণ্ডিয়া টেকৰ সৈতে 55 কোটিতকৈও অধিক কল হেণ্ডেল কৰে। আৰু সেইবাবেইটো জিঅ'য়ে লাভ কৰিবলৈ সক্ষম হৈছে CTO এৱাৰ্ড। কাৰ্গিল লাডাখৰ পৰা অসম মণিপুৰ সীমান্তলৈ টাৱাৰৰ লগতে জিঅ' ফাইবাৰ গাঁৱে ভূঞে উপলব্ধ প্ৰতিটো চৰকাৰী নিয়ম অনুযায়ী। সেইবাবে জিঅ'য়ে লাভ কৰে চিফ ৰেগুলেটৰী অৱ দ্য ইয়েৰ খিতাপ। 5Gৰ পৰা গেমিং, এণ্টাৰটেইনমেণ্ট আৰু AI কম্পিউটিঙলৈকে ভাৰতৰ ভৱিষ্যত জিঅ'য়ে সুনিশ্চিত কৰিছে একেবাৰে টপ লেভেলত, অৰ্থাৎ শীৰ্ষস্থানত।